ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই নিউজটো পাইছা বহুতে পোৱাও নাই মই আটাইখিনি বুজাই দিম এই নিউজটোত কি আছে ছাত্ৰ-ছাত্ৰীসকল ইয়াত প্ৰথমতে মই পঢ়ি দিছো যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বিলুপ্ত কৰিলে নো ডিটেনশ্যন পলিচি এতিয়াৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুতীৰ্ণ হলে পৰৱৰ্তী শ্ৰেণীলৈ কৰা নহয় উত্তীৰ্ণ অনুতীৰ্ণ শিক্ষাৰ্থীসকলে 2 মাহৰ ভিতৰতে আন এটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সুযোগ এই পৰীক্ষাটো অনুষ্ঠিত হলে পৰৱৰ্তী শ্ৰেণীলৈ উত্তীৰ্ণ কৰোৱাৰ নহব শিক্ষাৰ্থীসকলক শিশুসকলক শিক্ষা উন্নত কৰাৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় ছাত্ৰ ইয়াত কৈছে যে আগতে তোমালোকে গম পাইছিলা যে ক্লাছ 5 আৰু ক্লাছ 8 ৰ যিটো আমাৰ ক্লাছ 5 ৰ পৰা এলপি স্কুল বা এলপি স্কুলৰ পৰা হাই স্কুল পায় আৰু ক্লাছ 8 ৰ যিটো এমভি স্কুল বা হাই স্কুল পায় হয়নে অৰ্থাৎ ক্লাছ 5 আৰু ক্লাছ 8 ত মানে ষ্টুডেন্টে পাস কৰে হয়নে বা ষ্টুডেন্টে মানে ফেল কৰিলেও পাস কৰাই দিয়া এটা সিস্টেম আছিল কিন্তু এতিয়াৰ পৰা সেই যিটো সিস্টেম সেইটো এতিয়াৰ পৰা নাথাকিব অৰ্থাৎ যিসকল ছাত্ৰতে ফেল কৰিছে তেওঁলোক ফেলে হ'ব অৰ্থাৎ তেওঁলোক কি কৰিব 2 মাহৰ পিছত এটা পৰীক্ষা পতা হ'ব আৰু সেই পৰীক্ষাত যদি পাস কৰিলে নকৰিলে সিহঁতে এটা শ্ৰেণীতে থাকিব লাগিব অৰ্থাৎ 8 ত যদি আছে 8 তে থাকিব লাগিব প্ৰথমতে 8 ত পৰীক্ষা হল এই পৰীক্ষাত কিমান নম্বৰ পালে তেইমতে চালে যে দেখা গল যে 8 ৰ ষ্টুডেন্টে 8 ৰ পৰীক্ষাত ফেল কৰিলে গতিকে সেই ষ্টুডেন্টক এটা অফাৰ দিয়া হ'ব বা তেওঁলোক আকৌ এটা সুযোগ দিয়া হ'ব যে 2 মাহৰ পিছত আকৌ এটা পৰীক্ষা পতা হ'ব দেখা গল যে 2 মাহৰ ভিতৰত সেই পৰীক্ষাটো কি কৰিলে ষ্টুডেন্টজনে ফেল কৰিলে অৰ্থাৎ যিখিনি পাব লগা নম্বৰ সেইখিনি নাপালে গতিকে ষ্টুডেন্টক কি কৰা হ'ব সেই আকৌ 8 তে ৰখা হ'ব অৰ্থাৎ তাক আগবঢ়াই দিয়া নাযায় আগতে যেনেকুৱা সিস্টেম আছিল সেই সিস্টেম নাযায় আগতে এনেকুৱা আছিল যে কি হ'ব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুষ্ঠিত হলেও উন্নত মানে পাস কৰাই দিছিল সেইটোৱে হৈছে কিন্তু এতিয়া তেনেকুৱা নাথাকিব অৰ্থাৎ তোমালোকে এতিয়া ভালদৰে পঢ়িব লাগিব তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল মই এটা কোৰ্স লৈ আহিছো ক্লাছ 8 ৰ ষ্টুডেন্টৰ বাবে মাত্ৰ 119 টকাৰ ঘৰতে বহি তোমালোকে পঢ়িব পৰা এইকেইটি সময় আছে এনুৱেল পৰীক্ষালৈকে কাৰোবাৰ যদি বাকি পৰীক্ষাও বেয়া হৈছিল এনুৱেল পৰীক্ষাটো বেছি ভাল কৰিব লাগিব আৰু সেইভাবে তোমালোকে এই যিটো WhatsApp নাম্বাৰ আছে এই নাম্বাৰটো SMS কৰি ক্লাছত জয়েন হ'ব পৰা মাত্ৰ 119 টকা ঘৰতে বহি ধুনীয়াকে লাইভ ক্লাছৰ জৰিয়তে তোমালোকে পাস কৰিব পৰা মই বিশ্বাস আছে তোমালোকে এইবাৰ এনুৱেল পৰীক্ষাত 100% লাভ কৰিবা